জয় শ্ৰীকৃষ্ণ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ মাতৃ সমস্ত আপোনাৰ হ'বক আমি এই অনুষ্ঠানৰ পৰা সেৱা জনাই আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি সুন্দৰ কাহিনী যে ত্বক চক্ষু মনমুখ নাসিকা শ্ৰৱণ এই ছয় শত্ৰু আতি পৰম দুৰ্জন কদাচিতো তৃপ্তি নাহিকে তা সম্ভাৰ ইহাৰ নিমিত্তে দুখ লোভিলো অপাৰ। ইয়াৰ কাৰণে আমি বহুত দুখ সহ্য কৰিব লগা হৈ যায় মানুহে। যে আমাৰ মানুহৰ প্ৰধান শত্ৰু আচলতে বাহিৰত নাই, শত্ৰু আচলতে ভিতৰতে থাকে। সেই প্ৰধান শত্ৰুকেইটা হ'ল ছয়টা শত্ৰুৰ কথা শাস্ত্ৰই উল্লেখ কৰিছে। সেই ছয়টা শত্ৰু হ'ল যে ত্বক, চক্ষু, মন, মুখ, নাক আৰু শ্ৰৱণ। ত্বক মানে ছাল, ছাল আমাৰ শত্ৰু। আমাৰ চকু শত্ৰু, আমাৰ কাণ শত্ৰু, আমাৰ মন শত্ৰু আৰু আমাৰ মুখখন শত্ৰু আৰু আমাৰ নাকটো শত্ৰু। ই কেতিয়া মিত্ৰ হয়? এই শত্ৰুকেইটাক আমি কেতিয়া মিত্ৰ বনাই ল'ব পাৰোঁ? যেতিয়া নেকি ভগৱানৰ চৰণত এই শত্ৰুকেইটাক আমি সদায় অৰ্পণ কৰোঁ। যেতিয়া নেকি ঈশ্বৰৰ কামত আৰু লোকসেৱাৰ কামত, লোকহিতৰ কামত, জগত মংগলৰ কামত এই ছয়টা বস্তুক আমি যেতিয়া নেকি ব্যৱহাৰ কৰোঁ, তেতিয়া ই আমাৰ পৰম মিত্ৰ হৈ যায় আৰু ই আমাক উদ্ধাৰ দিয়ে, ই আমাক সমস্ত সিদ্ধি দিয়ে। কিন্তু যেতিয়ালৈকে এইকেইটাৰ বশত আমি চলি থাকিম, তেতিয়ালৈকে ইহঁতে আমাক কি কৰিব? দুখৰ উপৰি দুখ দিব। চালে চালে যেতিয়া নেকি স্পৰ্শ হয়, যদি ইয়াৰ যিটো পৰিসীমা আছে, চালে চালে স্পৰ্শ কৰাৰ এটা পৰিসীমা থাকে আৰু সেই পৰিসীমাৰ বাহিৰত যেতিয়া আমি স্পৰ্শ কৰোঁ, তেতিয়াই মানুহৰ শত্ৰুৰূপে থিয় দিয়া অৰ্থাৎ পাপ হৈ যায়, বদনাম হৈ যায়, মানুহৰ জীৱনত কলংক আহি যায়। তাৰপিছত চক্ষুৱে যেতিয়া নেকি কেৱল ভাল বস্তুটো দৰ্শন কৰিব লাগে, চক্ষুৰে কেৱল ঈশ্বৰ ৰূপ দৰ্শন কৰিব লাগে, চকুৰে কেৱল আত্ম দৰ্শন কৰিব লাগে, চকুৱে কেৱল লোকৰ হিত সাধন কৰি নিজৰ পুণ্য অৰ্জন কৰাত চকুৰ পৰা সহায় ল'ব লাগে, চকুৱে কেৱল ভালটো দেখিব লাগে। যদি তাকে নকৰি কেৱল লোকৰ মাটি সীমা ঠেলা, লোকৰ কলংক গোৱা, লোকক অন্যায় কৰা, লোকক হিংসা কৰা, লোকক ঈৰ্ষা কৰা, এইবিলাক কাম যদি চকুৰ হৈ যায়, বেয়াটো চোৱা, বেয়াটো চাই তৃপ্তি পোৱা, তেতিয়া ই আমাৰ পৰম শত্ৰু হৈ যায়, ই আমাৰ জীৱনত কলংক আনি দিয়ে। আমি সমাজৰ পৰা অৱহেলিত হওঁ আৰু ভগৱানৰ পৰাও অৱহেলিত হওঁ। মনত ৰাখিব যে যি মানুহৰ জীৱনত সমাজত কোনো আদৰ নাই, সমাজৰ সেই মানুহজনৰ প্ৰতি যদি সমাজৰ ভক্তি নাথাকে, সেই মানুহজন কিন্তু এই জীৱনত মৰাৰ নিচিনা, ভাটিৰ নিচিনা বুলি কৈছে। কমাৰৰ ভাটিয়ে কেৱল উশাহ লৈ থাকে, ঠিক তেনেকৈ উশাহে লৈ আছে, তেওঁৰ কোনো এই জগতত মান নাই। এনে লোক বহু আছে যিসকলক সমাজত বহুত সন্মান আছে, কিন্তু অন্তৰৰ পৰা সমাজে ভাল নাপায়। কিবা কাৰণত, কিবা শক্তিৰ বলত তেওঁক সন্মানটো দিয়া হয়, কিন্তু ভক্তিটো বস্তুটো অন্তৰৰ পৰা অহা বস্তু হয়। ভক্তি মানে কি? যে মানে ভিতৰৰ পৰা আৰু উক্তি মানে হ'ল ভিতৰৰ পৰা অহা যি ভাৱনা, যি উক্তি, তাকে কয় ভক্তি। গতিকে মানুহৰ অন্তৰৰ পৰা ব্যক্তিলৈকে যেতিয়া নেকি ভক্তি আহে, তেতিয়াই সেইজনৰ ভগৱানৰ প্ৰতি ভক্তি আহে আৰু সেইজন ভগৱানৰ প্ৰিয় পাত্ৰ হয়। সমাজত যিজন মানুহৰ কাৰণে সমাজৰ মানুহৰ ভক্তি নাই, সেইজন মানুহৰ ভগৱানৰ ওচৰতো কোনো স্থান নাই। গতিকে চক্ষু আমাৰ শত্ৰু। তেতিয়া মিত্ৰ হৈ যায় চকু, যেতিয়া নেকি আমি চকুজুৰি মহৎ কামত ব্যৱহাৰ কৰোঁ।
মহৎ চিন্তাত যেতিয়া চকু জুৰি, মহৎ দৰ্শনত চকু জুৰি যেতিয়া নেকি আমি ভাল ব্যৱহাৰ কৰোঁ। মনটো সদায় হৈছে একাদশ ইন্দ্ৰিয়ৰ ৰজা। এই মনটোৱে কেৱল কামনা বাসনা আৰু মৰীচিকা বিচাৰি ঘূৰি ফুৰি থাকে, ইয়াৰ কিন্তু পেটেই নভৰে। যিমান পালেও মনৰ কোনোদিন তৃপ্তি নাথাকে। গতিকে মনটোৱে নি ইন্দ্ৰিয়বিলাকক, মনটোৰ সেনানি হ'ল ইন্দ্ৰিয়বিলাক, চকু, কাণ, নাক, জিভা, ছাল, জ্ঞানেন্দ্ৰিয় 5টা, কৰ্মেন্দ্ৰিয় 5টা আৰু মনেদি একাদশ ইন্দ্ৰিয়। এই একাদশ ইন্দ্ৰিয়ই এই মনটো হ'ল ৰজা। মনটোৱে এই একাদশ ইন্দ্ৰিয়ক সেনানী ৰূপে ব্যৱহাৰ কৰে। য'ত নেকি এই মনটো যদি আমি ভগৱানৰ চৰণত অৰ্পণ কৰিব নোৱাৰোঁ, যদি মনটো সৎ কৰ্মত যদি আমি লগাব নোৱাৰোঁ, যদি মনটো আমি সৎ চিন্তাত লগাব নোৱাৰোঁ, যদি মনটো আমি পৰোপকাৰত লগাব নোৱাৰোঁ, তেনেহ'লে যদি মনটো কিবা কাৰণত যদি পাপ কৰ্মৰত হ'ল, অসৎ কৰ্মৰত হ'ল, অসৎ চিন্তাত ৰত হ'ল, তেতিয়া এই মনটো আমাক শত্ৰুৰূপে আমাক বিপদত পেলায়। যে মনে জ্ঞান বিজ্ঞান তদং ৰহস্য, যে জ্ঞান সেইটো হয় যে জ্ঞান সকলোৱে আমি লাভ কৰোঁ, কিন্তু যেতিয়ালৈকে জ্ঞানৰ বিশ্লেষণ কৰা নহয় তেতিয়ালৈকে মানুহে বিজ্ঞান পাব নোৱাৰে, অৰ্থাৎ বাস্তৱতা পাব নোৱাৰে, সত্যতা পাব নোৱাৰে, সত্যতা উপলব্ধি কৰিব নোৱাৰে। মনৰ বশত কেৱল মন ভায়ে যেনেকেই কৰিছে, মন ভায়ে যেনেকেই বিচাৰিছে, মন ভায়ে দোষ হ'লেও পাপ হ'লেও, কোনোবাই সুখ পালেও কোনোবাই দুখ পালেও, সেইবিলাক বিচাৰ নকৰি চলিলে এই মনে আমাক বিপদত পেলায়। যেতিয়া নেকি জ্ঞানক বিশ্লেষণ কৰি চোৱা হয় আৰু তাৰ সত্যতা প্ৰমাণ কৰা হয়, তাৰ বাস্তৱতা প্ৰমাণ কৰি যেতিয়া বিশ্লেষণ কৰি চোৱা হয়, তাৰ নাম হ'ল বিজ্ঞান। গতিকে এই মনটো আমাৰ পৰম শত্ৰু হ'ব পাৰে। মুখ, যে জিভাডাল, মুখেৰে আমি বাক্য কওঁ, বাক্যই বহনি, আমি বাক্যৰ সদাচাৰ সদায় মানি চলিব খুবেই দৰকাৰ। মন সদাচাৰ, বাক্য সদাচাৰ, শয়ন সদাচাৰ, ভাৱৰ সদাচাৰ জীৱই পালন কৰিলে, ব্যক্তিয়ে পালন কৰিলে, সেই সদাচাৰী গোটেই এই মহাত্মা হৈ যায় সেই ব্যক্তিজন। ধৰ্মাত্মাত পৰিণত হয় যদি সদাচাৰ পালন কৰিব পাৰে। সদাচাৰ বহু প্ৰকাৰৰ আছে। আমি বাহিৰত গাটো ধুলোঁ চাবোন চেম্পুৰে চাফ চিকুণ কৰি, কিন্তু ভিতৰখন যদি লেতেৰা হৈ থাকে তেনেহ'লে আপোনাৰ মনৰ সদাচাৰ নাই। গতিকে ভিতৰখন চাফ কৰিব লাগিলে, ভিতৰখন চাফা কৰিব লাগিলে সদায় ভাল কথা, ভাল চিন্তা, সাধু সংগ আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে মানুহৰ ভিতৰখন চাফা হয়। আৰু উপযুক্ত গুৰুৰ পৰা লোৱা দীক্ষাৰে, সেই মহান জ্ঞানেৰে আৰু ঈশ্বৰত কৰা ভক্তিৰে অন্তৰ চাফা হয় মানুহ। গতিকে বাহিৰে ভিতৰে যি পৰিষ্কাৰ হ'ব, চাফা হ'ব, তেওঁহে আচল নিৰ্মল ব্যক্তি বুলি কোৱা যায়। কিন্তু বাহিৰখন চিকচিকীয়া সুন্দৰ চাবোন তেলেৰে ঘঁহি, পাউডাৰ আমি অনেক ক্ৰীমেৰে ঘঁহি সুন্দৰ পৰিষ্কাৰ কৰি ৰাখিছোঁ, হয়, সুন্দৰ পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰিছোঁ, সুন্দৰ ধকধকীয়া বগা বস্ত্ৰ পৰিধান কৰি আমি বাহিৰখনক আমি দেখুৱাইছোঁ যে আমি নিৰ্মল। কিন্তু যদি অন্তৰখন যদি নিৰ্মল নহয়, অন্তৰখন যদি লেতেৰাৰে ভৰা, অন্তৰখন যদি কপটৰে ভৰা, অন্তৰখন যদি ঈৰ্ষাৰে ভৰা, সেইটো কেতিয়াও ভগৱন্তৰ প্ৰিয় ব্যক্তি বা সমাজৰ আদৰ্শ ব্যক্তি কেতিয়াও হ'ব নোৱাৰে। সেইজনে পদে পদে পাপ কাম কৰিব। আৰু মনত ৰাখিব যে আপুনি যদি ঘৰ দুৱাৰ ঐশ্বৰ্য বিভূতি, টকা পইচা, বেংক বেলেঞ্চ সমস্ত পৰিয়ালক আপুনি মৃত্যুৰ আগত দি যাব পাৰিব, পৰিয়ালে এইবিলাক ভগাব পাৰিব, পৰিয়ালৰ মাজত ভাগ বিতৰা কৰিব পাৰিব, কিন্তু মনত ৰাখিব যে আপোনাৰ পাপ কিন্তু কোনেও ভাগ বতৰা কৰিব। কিন্তু এই হাৰ নোহোৱা সেই জিভাডালে কিন্তু এনেকুৱা বিপদত পেলায় মানুহক। এনেকুৱা শক্তি আছে সেই জিভাডালৰ মাজত যে জিভাৰ
জিভাৰ ভিতৰেৰে জিভাৰ আগেৰে যে যি এটা কটু বাক্য আহে সেই মানুহক জীৱনত কেতিয়াবা মহান বিপদ মহান সংকটত পেলাই দিয়ে আৰু সেই জিভাডালেই সেই হাৰ নোহোৱা জিভাডালে এটা ভাল বচন এটা ভাল কথাই এটা ভাল বাক্যই এজন মানুহৰ জীৱন ধন্য কৰি দিব পাৰে গতিকে এইকেইজন আমাৰ পৰম শত্ৰু কিন্তু ইয়াৰ যদি ব্যৱহাৰ জনা যায় ই আমাৰ পৰম মিত্ৰ হয় আমাক সমস্ত জগতৰ আনন্দ সুখ সমৃদ্ধি ভক্তি মুক্তি সমস্ত প্ৰদান কৰিব পাৰে নাখিকা যে সদায় ভাল সুগন্ধি বস্তু আমি গোন্ধ ল'ব লাগে দুৰ্গন্ধ বস্তুৰ গোন্ধ নহয় অকল সুগন্ধি বস্তু এপাহ গোলাপ ফুলৰ বহুত সুগন্ধি আছে এজোপা গোলাপ ফুলে সেই তাৰ ওচৰৰ পাজৰ ঠাই টুকুৰা সুন্দৰ সুগন্ধিত কৰি তোলে যেনেকৈ এজন ভাল মানুহ বাস কৰিলে সেই সমাজখন সেই গোটেই সমাজখনকে তেওঁৰ গুণে তেওঁৰ ভাল চিন্তাই সমাজখনকে আনন্দিত কৰি তোলে সুগন্ধি কৰি তোলে ঠিক এপাহ গোলাপ ফুলে যেনেকৈ মানুহৰ জীৱনটোক ঠাইখিনিক সুগন্ধি সেই গোলাপ ফুলৰ গোন্ধত তাৰ বায়ু সুগন্ধিত হৈ থাকে গতিকে এই নাকটোৱে যাতে সুগন্ধি লয় যাতে ভাল কথাৰ সুগন্ধি লয় ভাল চিন্তাৰ সুগন্ধি লয় তেতিয়া এই নাকটোৱে আমাক কেতিয়াও শত্ৰুৰূপে থিয় নিদিয়ে মিত্ৰৰূপে থিয় দিব উপকাৰ কৰিব নহ'লে আপোনাক সেই নাকটোৱে কেতিয়াবা পৰম শত্ৰুৰূপে আপোনাক কষ্ট দিব পাৰে কাল চক্ৰত পেলাই আপোনাক জৰ্জৰিত কৰিব পাৰে যেন জীৰ্ণ গাই আতি পংকে পৰি হয় মগন চাৰিওফালে এখন বিশাল পথাৰ বাৰিষাৰ পথাৰ চাৰিওফালে বোকা এককাল বোকা এটা দুৰ্বল গাই গৰুৱে পথাৰখন পাৰ হ'ম বুলি আহি মাছ পথাৰত আৰু অৱশ হৈ গ'ল লৰিব চৰিব নোৱাৰা হ'ল বোকাত আৰু পিছফালে চাইছে ঘূৰি যাব নোৱাৰে আগফালে চাইছে আৰু আধা বাকী থাকিল আধাখিনিমান বাকী থাকিল আগুৱাইও যাব নোৱাৰে আৰু তাতে থাকি লৰিব চৰিব নোৱাৰা হয় ভাগৰত দেহাৰ অৱশ হৈ তাতে বন্দী হৈ থাকিল আৰু এদিন ভোকে লঘনে থাকি এনেই দুৰ্বল শৰীৰ জীৱনেই এই গাইজনীৰ জীৱনেই শেষ হৈ গ'ল ঠিক তেনেকুৱাকৈ সেই কাল চক্ৰই মানুহক পেলাই এনেকুৱা সময়ত পেলাই দিব যাতে আপুনি উঠিব নোৱাৰিব সেইকাৰণে ভগৱান কৃষ্ণই কংসক কৈছে এতিয়াও তোমাৰ সময় আছে ভাল ৰাস্তালৈ ঘূৰি আহা মই এতিয়াও ক্ষমা কৰি দিম ভগৱানে বাৰে বাৰে আপোনাক ছিগনেল দিব বাৰে বাৰে ছিগনেল দিব যাতে আপুনি ঘূৰি আহে ভাল ৰাস্তালৈকে যদি নাহে তেনেহ'লে এটা সময়ত গৈ এই গাই গৰুটোৰ নিচিনা অৱস্থা হয় ব্যক্তিৰ ৰাৱণকো কৈছিলে তুমি এতিয়াও সীতাক ঘূৰাই দিয়া এতিয়াও মোৰ চৰণলৈকে আহা এতিয়াও তুমি ক্ষমা খোজা নহ'লে তোমাৰ সমংশ শেষ হৈ যাব লাষ্ট মুহূৰ্ততো ৰাৱণক কৈছিলে তোমাক এতিয়াও বাচাই দিম মই ৰাজ্যও দিম কিন্তু তুমি ক্ষমা খোজা কিন্তু ৰাৱণে অহংকাৰী মানুহে ক্ষমা বস্তুটো কেতিয়াও আনৰ ওচৰত খুজিব নোৱাৰে নিজৰ শিৰটো আনৰ ওচৰত কেতিয়াও দোৱাব নোৱাৰে নিজৰ শিৰটো সত্যৰ ওচৰত ঈশ্বৰৰ ওচৰত ভক্তৰ ওচৰত সত্যৰ ওচৰত অহিংসাৰ ওচৰত ন্যায়ৰ ওচৰত দোৱাব নোৱাৰে আৰু সেয়ে বিপদ ঘণ্টা বাজি যায় যিটো গাইৰ অৱস্থা সেইটো ৰাৱণৰো হ'ল দুৰ্যোধনৰ হ'ল শিশুপালৰ হ'ল জৰাসন্ধৰ হ'ল জৰাসন্ধই অনেক 18,000 ৰাজাক কোৱা হয় জৰাসন্ধই 18,000 ৰজাক বন্দী কৰি থৈছিলে যে শিৱৰাত্ৰিৰ দিনাখন শিৱক বলি দিবৰ কাৰণে ইমান প্ৰতাপী ৰজা আছিলে আৰু সেই ৰজাবিলাকক পশুৰ নিচিনাকৈ বন্দী কৰি থোৱা হৈছিলে ভগৱান কৃষ্ণই ভীমৰ হতুৱাই জৰাসন্ধক বধ কৰাইছিল কাৰণ ভগৱানৰ হাতত যদি মহান এই জৰাসন্ধ বধ হৈ যায় জৰাসন্ধই মুক্তি পাব সেইকাৰণে ভীমৰ হতুৱাই বধ কৰাইছিল বিধাতাই মৃত্যু লিখিছিল জৰাসন্ধৰ ভীমৰ হাতত আৰু ভীমক মাৰি সেই ৰজাসকলক বলি দিব খোজা ৰজাসকলক মুক্তি দিছিলে গতিকে বলি বিধান
যদি আপুনি যি কৰ্মই নকৰক, যে জীৱ হিংসা যদি তাত যদি জড়িত হৈ থাকে, সেই কাৰ্য সফল কৰাত কেতিয়াও ভগৱানে আপোনাক সহায় নকৰে। হিংসা কেতিয়াও ধৰ্মই হ'ব নোৱাৰে। সি প্ৰাণী হিংসাই হওক, মানুহ হিংসাই হওক, জীৱ হিংসাই হওক। গতিকে ঠিক এনে কৰ্মবিলাকত যেনেকুৱাকৈ মহাশক্তি ধূলিসাৎ হৈ গৈছে ভগৱানৰ হাতত, কৃষ্ণৰ হাতত, আৰু তেনেকুৱাকৈ ব্যক্তিয়ে যদি নিজৰ এই 6টা বস্তু যদি সৎ কামত ব্যৱহাৰ নকৰে, ই এদিন তেনে অৱস্থাই কৰি দিয়ে। আৰু শ্ৰৱণ, আমি সদায় ভাল কথাটো শুনিব লাগে, যে গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ গুণ বশী হবে গাৱয় সাধু সংগত। আমি যেতিয়াই নেকি ক'ৰবাত 2-4জন ব্যক্তিৰ সৈতে বহোঁ, 2-4 ব্যক্তিৰ সৈতে আলাপ কৰোঁ, তেতিয়া সদায় আমি এই গ্ৰাম্য কথাবিলাক, এই লোকাচাৰ, এই কথাবিলাক আমি কেতিয়াও পাতিব নাপায়। জ্ঞানী লোকে নাপাতে। জ্ঞানী লোকে কি পাতে? যে ভাল কথাটো, যে সমাজৰ মংগল হোৱা কথাটো, যে ঈশ্বৰৰ চৰিত্ৰ গুণগাথা, মহাপুৰুষসকলৰ চৰিত্ৰ গুণগাথা, মহাত্মাসকলৰ চৰিত্ৰ গুণগাথা গাই তেওঁলোকে পৰম তৃপ্তি আৰু পৰম শান্তি লাভ কৰে। তাৰ পৰা ভক্তি আৰু জ্ঞানৰ উদ্ভৱ হয়। তাৰ পৰা জীৱৰ ইজনে সিজনে নজনাটো জানি অজ্ঞানবিলাক দূৰ হৈ জীৱ সংস্কাৰী পথলৈকে ঊৰ্ধ্বগামী হয়। গতিকে সদায় সেইকাৰণে যদি তাকে নকৰি আমি যদি গ্ৰাম্য কথা খোলা পানীকে যদি আমি খাই থাকোঁ, বেয়া কথাকে যদি শ্ৰৱণ কৰি থাকোঁ, বেয়া কথাকে যদি আনৰ হিংসা, অন্যায়, দেহ, কাক কেনেকৈ অন্যায় কৰিব পাৰি, কাক কেনেকৈ ধ্বংস কৰিব পাৰি, কাক কেনেকৈ বৰবাদ কৰিব পাৰি, আচলতে তাকেই পাতি থাকোঁ, তেতিয়াহ'লে জানিব তাৰ সেই ব্যক্তিৰ জৰিয়তে সি নিজে বৰবাদ হ'বই। এদিন তাৰ পৰিয়াল আদি বংশ আদিকে বৰবাদ হৈ যাব। যেনেকৈ দুৰ্যোধনৰ পৰিয়াল বৰবাদ হ'ল, যেনেকৈ ৰাৱণৰ পৰিয়াল বৰবাদ হ'ল। সাধু লোকে সদায় এই বৰবাদ হোৱাৰ আগত বুজাইছিল। দুৰ্যোধনক বহুবাৰ বুজাইছিলে পিতামহ ভীষ্মই, কৃপাচাৰ্যই বুজাইছিলে। আনকি বিদুৰ খুৰাক আছিলে, তেওঁ আছিলে যম ৰজা আছিলে বিদুৰ। মনুষ্য লোকত তেওঁ এটা অভিশাপত যম ৰজাই বিদুৰ হৈ জন্মগ্ৰহণ কৰিছিল, আৰু গোটেই ধৰ্মৰ যি মূৰ্তি, ন্যায়ৰ মূৰ্তি আছিল, আৰু সেয়ে বিদুৰ খুৰাকে যি বুজাইছিলে, কিন্তু একটিল মানুহে অধৰ্মীয়ে নুশুনিলে আৰু বিনাশ আহিব। প্ৰহ্লাদৰ কাৰণে হিৰণ্যকশিপুক বিনাশ আহিল, গতিকে কংসৰ বিনাশ আহিল। গতিকে এইবিলাক ভগৱানে অৱতাৰ ধৰি আমাক লীলামালা কৰি দেখুৱাইছে পৃথিৱীত আহি। কিয়? যে তুমি যদি এই পথেৰে যোৱা তেনেহ'লে এই অৱস্থা হ'ব, আৰু যদি এই পথেৰে যোৱা এই অৱস্থা হ'ব। দুগুটা কৰ্মৰ ফল শুনা সব্যসাচী, নুখুজিলেও মাধৱে আপুনি যন্ত্ৰ যাচি, যেই চাক কৰ নাহাই, এই চাক ভৰ নাহাই। গতিকে আপুনি কিমান সুখ সমৃদ্ধি ভোগ কৰি আছে, কিমান ভোগ কৰি আছে, কিমান সুন্দৰ দামী দামী খাদ্য খাই আছে, কিমান দামী দামী বিচনাত শুই আছে, কিমান দামী দামী ঘৰত আছে, সেইটো ভগৱানৰ ওচৰত বিশ্লেষণ নকৰে। আপুনি জীয়াই থাকোঁতে কিমান সততাৰে জীয়াই আছে, সেইটোহে ভগৱানৰ ওচৰত আপুনি নম্বৰ পাব। অন্যথা পৰিয়ালে সমস্ত ভোগ কৰিব আপুনি যোৱাৰ পিছত, আপুনি কিন্তু পুণ্যহীন হৈ যাব লাগিব, আৰু তাত কিন্তু আপোনাৰ দুৰৱস্থা খুবেই কষ্টকৰ হ'ব। যমৰ হাতত থৰকা চুটি হৰাই যায় জীৱ। মানৱ হৈ যদি মানৱীয় কৰ্ম নকৰে, তাক ভগৱানে কেতিয়াও আৰু মানৱী জন্ম নিদিয়ে। তাক যদি পশুৰ নিচিনা কৰ্ম হয়, তেনেহ'লে তাক ক'ব যে পশুৰ দৰে ইয়াতে কাইজা পেচাল হিংসা অন্যায় কৰি থাকা, ৰাস্তাটো চিধাই কৰি দিব। তাতে পশুৰ জন্মত যদি এবাৰ মানৱ জন্ম পিছলৈ যদি আপুনি পশু পক্ষী কীট পতংগ জন্ম ল'ব লগা হয়, গছ বিৰিখ হৈ জন্ম ল'ব লগা হয়, তেনেহ'লে শাস্ত্ৰই কৈছে 84 লক্ষ বাৰ আমি তাত থাকিব লাগিব, অতি কষ্ট সহ্য কৰি। সেইকাৰণে গছবিলাকেও পৰোপকাৰৰ কাৰণে ফল দান কৰি আছে, গাই গৰুটোৱেও পৰোপকাৰৰ কাৰণে দুগ্ধ দান দি আছে। যি দুগ্ধৰ পৰা আমাৰ ঘি, পনীৰ, মাখন, ৰসগোল্লা আদি সুন্দৰ সুন্দৰ অমৃতৰ নিচিনা সুখাদ্য আৰু পুষ্টিকৰ খাদ্য জগতত সেই গাই গৰুটোৱে দান কৰি আছে। কিয়? যে তেওঁলোকৰ ইচ্ছা যে মনুষ্য জন্ম পাবৰ কাৰণে, কাৰণ তেওঁলোকেও দুখৰ দেহা লৈ আছে।
গতিকে পৰোপকাৰেয় জনম ধৰতি বৃক্ষাং, পৰোপকাৰৰ কাৰণে বৃক্ষই জীৱন ধৰি আছে। কি দি আছে? মানুহক প্ৰাণীক অক্সিজেন দি আছে। আৰু কি দি আছে? যে নিজে ৰ'দত থাকি আনক ছাঁ দি আছে। আৰু গছডালত অন্যায় কৰাৰ পিছতো সি কিন্তু সেই অন্যায় কৰাজনক পুনৰ অন্যায় কৰিবলৈ বাঞ্ছা কৰা নাই। সি কৈছে কেৱল যে মোৰ উপকাৰ কৰাই কৰ্ম, মই যিহেতু এই কষ্ট কিমান জনম সহ্য কৰিম, আৰু গতিকে মই এনেকুৱাকৈ ফল দান কৰোঁ, সেই ফল সাধু সন্তই মনুষ্যই খাওক আৰু ভগৱানৰ চৰণত সেই ফল অৰ্পণ হওক, আৰু তেতিয়া মোৰ মুক্তি হ'ব। সেইকাৰণে বিৰিখবিলাকে বিনা স্বাৰ্থত জগতৰ মংগলৰ কাৰণে নিজ কৰ্ম কৰি নিজে ফল দান কৰি আছে। কিন্তু মানুহ হৈ আমি ক্ষুদ্ৰ এটা স্বাৰ্থ, ক্ষুদ্ৰ এটা সহায় সহযোগ আমি কৰিব নোৱাৰোঁ। আমি কি ভাবোঁ? যে প্ৰায়বিলাক মানুহে ভাবোঁ যে আমাক কেনেকৈ পাৰোঁ ইয়াৰ পৰা আমাক আৰু 2 টকা লাভ উলিয়াব পৰা যায়। ফলত গছৰ পুণ্য হৈ মানুহ এটা সময়ত ঊৰ্ধ্বগতি হৈ মানুহ জন্ম পায়, আৰু মানুহে নিজৰ কাৰণে কৰ্ম কৰি লোকৰ অন্যায় অবিচাৰ কৰি লোকৰ হিত সাধন নকৰাৰ কাৰণে পুণ্য নহ'ল, আৰু পুণ্যহীন জীৱ এদিন সেই দুখৰ দেহালৈকে গুচি গ'ল। এই কাল চক্ৰৰ হ'ল অহা যোৱা, ইয়াক আয়াজাত বুলি কয়। এয়া শাস্ত্ৰৰ বাণী। গতিকে এজন ব্যক্তি সুদূৰ মুম্বাইলৈকে গৈ আছে। গৈ তাতে ফুৰিব গ'ল। বেচেৰাৰ মানি বেগ হৰাই গ'ল, টকা পইচাবিলাক কোনোবাই চোৰাই লুটি লৈ গ'ল। আৰু তেতিয়া সেই মানুহজনৰ ঘৰতো কেনেকুৱাকৈ পইচা পাতি দিয়া কোনো সহায় নাছিলে। ATMত মাৰিলেও বেংকত পইচা নাছিলে। ঘৰৰ পৰিয়ালক মাতিবৰ কাৰণে যোগাযোগৰ কোনো যেনিবা ব্যৱস্থা নাই। মানুহজনৰ অৱস্থা কি হ'ব? কোনে সহায় কৰিব সেই বিদেশত? মানুহজন নিশ্চয় ঘৰলৈ আহিব যত্ন কৰিব। যত্ন কৰিলে বিনা পইচা ট্ৰেইনত উঠিলে মানুহজনৰ টিটিয়ে যেতিয়া টিকেট চেক কৰিব, তেতিয়া কি ক'ব? মানুহজনক লাহেকৈ ধৰি নি GRPয়ে জেলত ভৰাই থৈ দিব। কিয় থ'ব? তেওঁ পইচা নাই, বিনা পইচা তেওঁ আইন ভংগ কৰি তেওঁ ট্ৰেইনত উঠিছে। ঠিক এই জগতত যি মানুহে পুণ্য অৰ্জন কৰিব নোৱাৰে, আৰু মৃত্যুৰ পিছত সেই মানুহজনৰ সেই অৱস্থাটো হয় যে ফোন কৰিলেও আৰুতো আপোনাৰ আত্মাই মৰাৰ পিছততো সেই মানুহজনে ফোন কৰিলেও ঘৰৰ পৰিয়ালে নুশুনে, নে ঘৰৰ পৰিয়ালে ফোন কৰিলে তেওঁ শুনিব? তেওঁ নিৰুপায়। আৰু তেতিয়া সেই পুণ্যহীন ব্যক্তিজনৰ এই অৱস্থা হয় যে যিটো অৱস্থা নেকি বিদেশত যোৱা মানুহজনৰ কোনো পইচা নোহোৱা যিটো অৱস্থা। গতিকে ব্যক্তি মনুষ্য জীৱনটো দুৰ্লভ। আমি মনুষ্য জীৱনটো পাইছোঁ। মনুষ্য জীৱন আমি ঠাণ্ডা লাগিছে কাপোৰ উৰিছোঁ, জুই পুৱাই ঠাণ্ডা নিবাৰণ কৰিছোঁ, ভোক লাগিছে গৰম গৰম খাদ্য খাইছোঁ, সুন্দৰ পৰিষ্কাৰকৈ খাদ্য খাইছোঁ, সুন্দৰ বৰষুণ দিছে, সুন্দৰ ঘৰত আমি আছোঁ। হয়তো কোনোবা অট্টালিকাত আছে, হয়তো কোনো জুপুৰিত আছে, কিন্তু বৰষুণ নিবাৰৰ কাৰণে আমাৰ এখন চালি আছে। কিন্তু বাকীবিলাক জীৱৰ তেওঁলোকৰ ঠাণ্ডা লাগে, গছৰো ঠাণ্ডা লাগে। ঠাণ্ডা দিনত গছৰ পাতবিলাক মুজুৰা পৰি যায়। ঠাণ্ডা দিনত এই জীৱবিলাকে বহুত আপোনালোকে জানিব, যেতিয়া নেকি পুহ মাহৰ ঠাণ্ডাত কত যদি ছাগলী পোৱালি আপোনাৰ ঘৰত কেতিয়াবা জন্মিছে, আপুনি প্ৰমাণটো পাইছে, ঠাণ্ডাতে হয়তো কেতিয়াবা ছাগলীৰ পোৱালি মৰি গৈছে। অৰ্থাৎ বাকী জীৱবিলাকৰ ঠাণ্ডা আছে, কিন্তু সিহঁতে কাপোৰ উৰিব নোৱাৰে। সিহঁতে ঠাণ্ডা নিবাৰণৰ কাৰণে গছৰ খোলোং গাত সিহঁতে নানান গছৰ ওপৰত হয়তো পাতৰ তলতে লুকাই সিহঁতে নিবাৰণ কৰে। ৰ'দ বৰষুণ সিহঁতৰ নিৰন্তৰ সিহঁতৰ গাত পৰে। গছৰ সেই নাঙত দেহাত যেতিয়া নেকি বৰষুণ পৰি থাকে, যেতিয়া নেকি কণ্টিনিউ 10-15 দিন বৰষুণ হৈ থাকিব, সেই সিহঁতে কি হয়, সিহঁতে চিধাই সিহঁতৰ ছালত বৰষুণ পৰি থাকে, বহুত কষ্ট পায়। গতিকে গৰুটোৱে আপুনি চাব, যেতিয়া গোবৰত ঘাঁহ গজিব, সেই ঘাঁহকেইডাল যিমানেই ধুনীয়া নহওক সিহঁতে সেই ঘাঁহটো নাখায়। অৰ্থাৎ গৰুটোৱেও নিজৰ বিষ্ঠাক ঘিণ কৰিছে, কিন্তু উপায় নাই। আমি মনুষ্যই সিহঁতক ব্যৱহাৰ কৰিছোঁ, আৰু সিহঁতৰ ডিঙিত ৰছী লগোৱা আছে। গতিকে সেই হগামুঠা ঠাইতে সিহঁতে বাস কৰিব লগা হৈছে, কিন্তু সিহঁতে তাতে জানো থাকিব ইচ্ছা কৰে?
সেইটোৱে প্ৰমাণ কৰে যদি গোবৰত হোৱা ঘাঁহ নাখায় তেনেহ'লে সিহঁতে নিজৰ বিষ্ঠা ঘীন কৰে মানুহৰ দৰে, কিন্তু যে নিৰুপায়। গতিকে পুণ্যহীন ব্যক্তি এই নিৰুপায় নিচিনা ঠাইত জন্ম লাভ কৰিব পাৰে। মনুষ্য জন্ম পাই হৰি নভজিলা অৱশ্যে হৰিব ভাইটোৰ উত্তীৰ্ণশীলা। গতিকে যিটোজনে মোক পাই নকৰে হৰি, সেইটোজনে যিটো মোৰ ভকতক পাই নকৰে হৰি, সিটোজনে মোক পাই কৰিব কি? ভগৱান কৃষ্ণই কৈছে যদি মোক পাই যদি আনন্দ, মোৰ ভকতক পাই যদি আনন্দ নকৰে, সমাজত থাকি যদি সমাজৰ কল্যাণ চিন্তা নকৰে, শোষণ পীড়ন অন্যায় অবিচাৰ কুট খণ্ডি কৰিহে চলে, সাধু সন্তক দেখি আনন্দ নকৰে, হৰিক নকৰে, সেইজনে আবার মোক পাই আকৌ কি অৱস্থা কৰে সখী। গতিকে সেইজন মোৰ দূৰতো বিদূৰ হন্ত তাৰ, সেইজন মোৰ দূৰতো বিদূৰ হৈ যাওঁ মই, সেইজনে মোক কেতিয়াও নাপায়। অপাপ্য মাং নিবৰ্তন্তে মৃত্যু সংসাৰৰ বৰ্তমণি, এই মৃত্যুময় সংসাৰখন চক্ৰত তেওঁ এই অহা যোৱা কৰি কেতিয়াবা স্বৰ্গত, কেতিয়াবা নৰকত, কেতিয়াবা বিষ্ঠা, কেতিয়াবা বিষ্ঠামূত্ৰৰ পোক হৈ, কেতিয়াবা পশু পক্ষী হৈ, কেতিয়াবা গছ তৰুতীৰ্ণ লতা হৈ, কেতিয়াবা নানান লেতেৰা লেতেৰা জীৱবিলাকৰ দেহ লৈ পেলাই সেই নৰক ভুঞ্জি থাকে জীৱবিলাকে। গতিকে আপোনাৰ কুশলৰ চাৱা যাবে তাবে নেৰিবাহা যুগ ধৰ্ম। গতিকে শাস্ত্ৰই যি সিদ্ধান্ত দিছে যদি নিজৰ কুশল বাঞ্ছা কৰে তেনেহ'লে এইটো বস্তু নেৰিব। অধমে দেশ দুখ, মধ্যমে লয় গুণ, দুখ লয় কৰিয়া বিচাৰ, উত্তমে উত্তম উত্তম, উত্তম কথা কহে অল্প গুণ কৰে বিস্তাৰ। যে মানুহক গুৰুজনাই তিনিটা ভাগত ভাগ কৰিছে, যে অধমবিলাকে কেৱল লোকৰ দুখটোকে দেখে, তেওঁলোকে লোকৰ যে ভালটো গুণটো কেতিয়াও দেখা নাপায়, কেৱল দুখটো দেখি ফুৰে, কেৱল দুখটোকে গাই ফুৰিব, সেইজন জানিব অধম ব্যক্তি বুলি কৈছে। আৰু মধ্যম কোনটোক কৈছে যে দুখটো কয় কিন্তু গুণটো আৰু দুখটো বিচাৰ কৰি কয়। আৰু উত্তমজনে কেৱল দুখ আৰু কেতিয়াও চাই নাথাকে, কিবা যদি অলপমান গুণ দেখা পাইছে সেই গুণখিনিকে সুন্দৰভাৱে বহুলভাৱে ব্যাখ্যা কৰি প্ৰচাৰ কৰিছে, সেইটো হ'ল উত্তমৰ লক্ষণ। উত্তমে উত্তম উত্তম, উত্তম কথা কহে, সদায় উত্তম কথাই ক'ব উত্তমজনে। অল্প গুণ কৰে বিস্তাৰ, ব্যক্তিৰ যদি অকণমান গুণ আছে সেই গুণখিনিকে বিস্তাৰ কৰিব। যেতিয়া আপুনি ব্যক্তিৰ গুণৰ বিচাৰ কৰিব, যেতিয়া প্ৰশংসা কৰিব গুণৰ, তেতিয়া ব্যক্তিত থকা সেই বেয়া গুণবিলাক তেওঁ এনেই এদিন নাইকিয়া হৈ যাবগৈ, তেওঁ এনেই এদিন সংস্কাৰ হৈ যাবগৈ। সংস্কাৰবিহীন জীৱন পশুতুল্য। শিক্ষা ডিগ্ৰী বহুত থাকিব পাৰে, কিন্তু যদি সংস্কাৰ নাই তেনেহ'লে সেই মানুহক বিশ্বাস কৰাটো খুবেই টান। সুবিধা পালে তেওঁ কেতিয়াবা দংশন কৰি দিব, সুবিধা পালে আপোনাক বিপদত পেলাই দিব। আৰু সেই জ্ঞান জানিব, সেই ব্যক্তিকেই দানৱ বুলি কৈছে। দানৱবিলাকো মানুহেই, কাৰণ স্বভাৱটো দানৱীয়, স্বভাৱটো মানৱীয় নহয়। চিন্তাটো দানৱীয়, চিন্তাটো মানৱীয় নহয়। চিন্তাটো সাত্বিক নহয়, চিন্তাটো তামসিক, তাকেই দানৱ বুলি কৈছে। গতিকে সেইকাৰণে এই আমি ছয়টা বস্তু, এই ছয়টা বস্তু আমাৰ শৰীৰৰ আটাইতকৈ আমাৰ মানুহৰ পৰম শত্ৰু। কেতিয়াও কদাচিতো তৃপ্তি নাহিক এটা সম্বাৰ, ইহাৰ নিমিত্তে দুখ লভিলো অপাৰ। আপুনি কেতিয়াও জিভাৰ তৃপ্তি শেষ হৈ নাযায়, কেতিয়াও চকুৰ তৃপ্তি শেষ হৈ নাযায়, কেতিয়াও মনৰ তৃপ্তি শেষ হৈ নাযায়। ব্যক্তি বুঢ়া হৈ গৈছে, ইন্দ্ৰিয় নচলা হৈছে, কিন্তু ভোগৰ লিপ্সা থাকি যায়, পোৱাৰ লালচা থাকি যায়, তৃপ্তি শেষ নহয়, তৃষ্ণা শেষ নহয়। ছালৰ কেতিয়াও ভোগ কৰা, ছালে ছালে স্পৰ্শ কৰা কেতিয়াও স্পৃহা কমি নাযায়, তৃপ্তি শেষ হৈ নাযায়। নাকৰ কেতিয়াও তৃপ্তি শেষ হৈ নাযায়, আৰু শ্ৰৱণৰ তৃপ্তি কেতিয়াও মানুহৰ শেষ হৈ নাযায়। ইয়াৰ কাৰণে জীৱই বহুত দুখ ভুগিব লগা হয়। গতিকে এইকেইটা ঈশ্বৰৰ ওচৰত যেতিয়ালৈকে অৰ্পণ কৰা হ'ব, ঈশ্বৰৰ কামত যেতিয়া ব্যৱহাৰ কৰা হ'ব, ঈশ্বৰৰ বাক্য, গুৰুৰ বাক্যত যেতিয়া নেকি এই ছয়টা বস্তু যেতিয়া আপুনি অৰ্পণ কৰি ব্যৱহাৰ কৰিব, লোকৰ হিতৰ কাৰণে, লোকৰ কল্যাণৰ কাৰণে, তেতিয়া নিজৰ কল্যাণ হৈ যাব, তেতিয়া এইকেইটা উপকাৰী হ'ব। অন্যথা এই শত্ৰুকেইটাই আপোনাক কিন্তু পৰম শত্ৰুৰূপে বিপদত পেলাই আপোনাক
ইহকালত আৰু পৰকালতো আপোনাক দুখৰ উপৰি দুখ, যাতনাৰ উপৰি যাতনা আপোনাক দিব। 64 ৰোগে আপোনাক আক্ৰমণ কৰি আপোনাক জ্বলা কলা কৰিব। ক'তো আপুনি শান্তিৰ বাৰ্তা এটা কাণেদি নুশুনিব। আপোনাৰ ওচৰ সন্ত মহন্তসকলে কথা ক'বৰ কাৰণে তাৰ পৰা আপোনাৰ ছাইড হৈ যাব। গ'লেও সুৰত মিলাইহে আপোনাক কথা ক'ব, কাৰণ জানে যে আপুনি সংস্কাৰী ব্যক্তি নহয়। কেতিয়াবা আপুনি কোনোবাটো সুবিধা পালে হয়তো আপুনি বিপদ কৰিব পাৰে। গতিকে আপোনাৰ লগত সুৰ মিলাই কথা কৈ গুচি গ'ল, কিন্তু আপুনি কিন্তু সংস্কাৰ নোহোৱা ব্যক্তিৰ কাৰণে আপোনাক কিন্তু সেই সৎ সাধুজনক এটা ভাল জ্ঞান দিবৰ কাৰণে আপোনাক ভয় খাই যাব। গতিকে সাধু সন্তই সৎ জ্ঞান দিব যাক ভয় খাব, সেইজন ভগৱানৰ বিচাৰত কেনে লোক হ'ব সেইটো নিজে উপলব্ধি কৰিলে পোৱা যায়। আনৰ সুখ দুখত যিয়ে নেকি নিজৰ সুখ দুখ মানে তাতকৈ ডাঙৰ তপস্যাই নাই বুলি কৈছে, তাতকৈ ডাঙৰ ধৰ্মই নাই। যদি মানুহক দয়া কৰিব পাৰিছে তাতকৈ ডাঙৰ ধৰ্মই নাই। দয়া হ'ল শ্ৰেষ্ঠ ধৰ্ম। যদি দয়াৰ বিপৰীতে আপুনি আনক শোষণ কৰিছে, অন্যায় কৰিছে, তাতকৈ আৰু পাপ নাই। নিকাৰটো নিজে খুন্দিব লাগিব যে ৰত্নাকৰ দস্যুৰ পৰা বাল্মীকি হৈছে। অৰ্থাৎ যেতিয়া মানুহ অজ্ঞানত থাকে, আধ্যাত্মিকতা যেতিয়া নেকি লাভ কৰিব নোৱাৰে, যেতিয়া নেকি ঈশ্বৰৰ চৰণত ভক্তি কৰিব নোৱাৰে, সাধু সংগত যেতিয়ালৈকে মানুহ নাহে, সাধু সংগত হৰি কথা, কৃষ্ণ কথা, এই পৰম অমৃত কথা আলাপ আলোচনাত মানুহে যেতিয়া ব্ৰতী নহয়, ভিতৰৰ পৰা যেতিয়া নেকি কথা আমি মানি নলয়, ওপৰে কেৱল বহে, ওপৰে কেৱল অহা যোৱা কৰে, ভিতৰৰ পৰা সেই কথা নুশুনে, ভিতৰত নিজৰ যিটো আছে সেইটোকেই কেৱল কৰি থাকে, তেনে ব্যক্তি কিন্তু ভগৱানৰ কেতিয়াও প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। স্বৰূপটো লোৱাটো আজিয়েই পাৰি, কিন্তু স্বভাৱটো লোৱাটোহে বহুত কঠিন। ধুনীয়াকৈ আমি এটা ভক্তৰ চৰিত্ৰজন, সন্তৰ স্বৰূপটো আমি সন্তৰ বস্ত্ৰ পিন্ধি, সন্তৰ বেশভূষাটো আমি এই মুহূৰ্ততে আমি ল'ব পাৰোঁ, কিন্তু সন্তৰ যিটো স্বভাৱ সেইটোহে লোৱাটো কঠিন। শাস্ত্ৰই কৈছে যে ভক্তি সেইটো যিটো নেকি সন্তৰ স্বভাৱটো যাতে আপুনি লাভ কৰিব পাৰে। সন্তৰ কেৱল স্বৰূপটোতেই ব্যস্ত থাকিলে আপুনি ভক্তি নাপাব। হেনয় দূষিত মই তুমি কৃপা মই, তজু পাদ পদ্মে দুই কেৱলে অভয়। যেনেকুৱাকে যেন নতে ভাতে সিংহ ভালুকৰ ৰূপ ধৰি, সভাত আহিয়া নানা ভাও কৰে আহি, তাক দেখি বালকসকলে ভয় মানে, এহিটো ঈশ্বৰৰ মায়া জানিবা কল্যাণে। যে ভাওনা এখন হৈ আছে, তাত মানে বাঘ ভালুক অনেক ৰাক্ষসৰ মুখা পিন্ধি অভিনেতাবিলাকে নটভাটবিলাকে প্ৰদৰ্শন কৰিছে, আৰু বালকসকলে দেখি ভয় খাইছে, এইটো ৰাক্ষস। ঠিক তেনেকৈ ঈশ্বৰৰ মায়াত আমি সকলোৱে ভয়াতুৰ হৈ যাওঁ, অবস্তুকে বস্তু বুলি আমি ভয় খাই যাওঁ। এয়া হ'ল মায়া। গতিকে এই নানান ভয় আছে এই সংসাৰত, আধ্যাত্মিক, আধি ভৌতিক, আধি দৈবিক, নানান তাপ আছে সংসাৰত, নানান ভয় আছে। আৰু এই ভয়বিলাকৰ পৰা আমি মুক্তি পাওঁ কেতিয়া জীৱই, যে মৃত্যু ভয় আছে, সংসাৰত অনেক ধৰণৰ তাপ আছে, অনেক ভয় পায় জীৱই। এই ভয়টো কেতিয়া আমি নিৰ্ভয় পাম, জীৱই কেতিয়া নিৰ্ভয় হয়, যেতিয়া নেকি ভগৱানৰ অভয় চৰণত জীৱই শৰণ লয়, আশ্ৰয় গ্ৰহণ কৰে, তেতিয়া জীৱই নিৰ্ভয় হৈ পৃথিৱীত জীয়াই থাকে। অন্যথা জীৱৰ আৰু ভয়ৰ পৰা মুক্তি পোৱাৰ ৰাস্তা বেলেগ নাই, কাৰণ হৰিয়েহে মৃত্যু তৰিব পাৰে, হৰিয়েহে আপোনাৰ মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে। গতিকে নৌকাত শৰণ লৈ ভ্ৰমন্ত সাগৰে, নাৱে সমে দেখি সাগৰত মজি মৰে। যেতিয়া নেকি সাগৰত আমি
নদীত আমি ভ্ৰমণ কৰোঁ তেতিয়া কি হয় নৌকাত আমি ভ্ৰমণ কৰোঁ আৰু কেতিয়াবা সেই নৌকাখনো ডুবি গৈ সেই জাহাজখনো ডুবি গৈ তাতে সাগৰতে আকৌ ব্যক্তি মৰি যায় আৰু সেইকাৰণে এই সংসাৰখনত আপুনি যেতিয়া নেকি এজন খৰিকটীয়াই বেছি গছ কাটি ঘূৰি ফুৰিব কেতিয়াবা দেখিবচোন সি গছৰ পৰা পৰিয়ে হয়তো কেতিয়াবা মৰি গৈছে কাৰণ সি গছডালকে আশ্ৰয় কৰিছে শৰণ লৈছে যে এইটো কাম কৰি মই জীৱন নিৰ্বাহ কৰোঁ গতিকে আপুনি ৰোগী হবে ঔষধত ল'বই শৰণ দেখিবা ঔষধ সহিতে মিলয় মৰণ ৰোগীবিলাকে ঔষধৰ শৰণ লয় আৰু এদিন কি হয় সেই ঔষধে সহিতে ৰোগীটো কিন্তু মৰি যায় গতিকে এইমতে জীৱবিলাকে নানান তাপ ভুজি থাকে সেইকাৰণে যেতিয়ালৈকে ভগৱন্তৰ অভয় চৰণত জীৱ এক শৰণ হৈ আশ্ৰয় নকৰে ভগৱন্তৰ লগত নিজৰ আত্মা আৰু আত্মাটো এই ভগৱন্ত পৰমাত্মাৰ লগত যেতিয়া নেকি একত্ৰ কৰি নিদিয়ে তেতিয়ালৈকে জীৱই সেই ভয়ৰ পৰা মুক্তি পাব নোৱাৰে জীৱই সদায় ভয়তে জন্মে জন্মে ভয়তে থাকিব যেনেকে বাঘটোৱে হৰিণটোৱে বাঘটোক দেখা পাই হাতী উৰাই গৈছে কাৰণ মৃত্যু আহিছে যেনেকুৱাকে চোৰজনে পুলিচজনক দেখা পাই হাতী উৰাই গৈছে ঠিক তেনেকুৱাকে সংসাৰ নানান ভয়ত জীৱ চলি আছে গতিকে ভয়ৰ পৰা মুক্তি পাবৰ এটাই ৰাস্তা সেইটো হ'ল ভগৱন্ত শ্ৰীকৃষ্ণ প্ৰভু পৰম ব্ৰহ্মৰ অভয় চৰণত শৰণ